হেল্ল' নমস্কাৰ। আজি আমি অংশু স্কুলৰ ফালৰ পৰা পিকনিক গৈছোঁ জাগিৰোড নিজৰাপাৰ। বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীখিনিৰ কাৰণে ইহঁতৰ স্কুলখনৰ পৰা নিছে। এয়া তেওঁ ললিতা বাইদেউ, তেওঁৱে গোটেইখিনি লিড লৈছে। আমি সকলো ৰেডি হৈছোঁ গাড়ীত বহি পেলাই যাবৰ কাৰণে। গাড়ী চলিব আৰু এইফালে ৰন্তু বাইদেউ আৰু নিৰ্মালী বাইদেৱে পূৰা এইবিলাক ঢোল বজাই আছে যাবৰ কাৰণে ফূৰ্তি হৈছে। কাৰণ প্ৰথমবাৰ আমি যাব ওলাইছোঁ পিকনিক, তেনেকৈ সকলো ল'ৰা ছোৱালীখিনিক লৈ পেলাই আমি গৈ আছোঁ। গৈ পেলাই গাড়ী চলিলে আৰু পূৰা উৰুলি চলি দি পেলাই পূৰা একদম হুলস্থুলীয়া, বিৰাট ধুনীয়া লাগিছে গৈ পেলাই। তাৰ মাজতে আমাৰ একদম মেহত দুটা দিছে মন্দিৰ পৰা আমাৰ অংশু এনেকৈ সিহঁতে গান শুনি শুনি পূৰা নাচি নাচি আহি আছে। তাৰপিছতে বহুত ভাল পাইছে এনেকৈ আহি পেলাই। তাৰ মাজতে আকৌ আমি নাচি নাচি ভোকো লাগিছে। নিৰ্মালী বাইদেউ ঘৰৰ পৰা বুট লৈ আহিছিলে, তো ইয়াৰ বুটটো আমাক দিছে ভগাই ভগাই পেলাই আমি খাই খাই কথা পাতি পাতি আহি আছিলোঁ। তো তেনেকৈ আমাৰ খাই পেলাই আহি আছোঁ আৰু সেয়া তেনেকৈ নাচি বাগি ফূৰ্তি কৰি সকলোৱে ওলাই মেলি আহি আছোঁ। এনেকৈ বছৰৰ শেষটো হ'ল 25 তাৰিখে আমি আহি গৈছিলোঁ। তো তেনেকৈ বহুত ভালো লাগে কেতিয়াবা ব্যস্ততাৰ জীৱনৰ পৰা অলপ ওলাই পেলাই এনেকৈ আহিবলৈ। সকলো একদম পূৰা নাচি নাচি পূৰা মানে একদম হৈ গৈছেগৈ। ইমানেই নাচিছোঁ, সকলোৱে ভাল পাইছে বহুত। আমি আকৌ পিছত বেঞ্চখন দিয়া আছিলে, বেঞ্চত আকৌ উঠি লৈছোঁ দেই। উঠি লৈ পেলাই আমি আকৌ সেয়া নাচিছোঁ। আমাৰ এইফালে দেখিছে নাই পূৰা একদম ৰচুতি বা একদম পূৰা নাচিছে। সঘনাই হৈ আছে একদম মৰিবা। ইফালে আমি আহি পাই গ'লোহি। পাই পেলাই সকলো এইফালে বহিছে ধুনীয়াকৈ, সকলো বহিহে বস্তু চস্তু নমাইছে। আহি পেলাই পাই গ'লহি, সকলো বস্তু ৰেডি কৰিছে ধুনীয়াকৈ। সেইফালে কুকিল ধুনীয়াকৈ বস্তু চস্তু লৈছে। ইয়াত দিছে আমাক খাবলৈ ব্ৰেড, কণী আৰু কমলা। আমি সেয়াকৈ খাই আছোঁ ধুনীয়াকৈ, সকলোৱে খাই আছে বহি পেলাই। ওচৰতে মেলাও হৈ আছিলে, তাৰ কাৰণে ল'ৰা ছোৱালীখিনি অকণ দিগদাৰো লগাইছিলে, বস্তু ইটো লাগে সিটো লাগে বুলি। তথাপিতো হৈ গৈছে আৰু আমি খাই খাই পেলাই ধুনীয়াকৈ কথা পাতি পাতি খাই আছোঁ। এইফালে ধুনীয়াকৈ পেলাই চাহৰ আয়োজন কৰিছে, বস্তুবিলাক উলিয়াই পেলাই কাটি কুটি লৈ পেলাই বস্তুবিলাক চবে চিজিল কৰিছে আৰু বনাব কৰিবৰ কাৰণে। সেইকাৰণে মই আকৌ বাছৰ ওপৰতহে আছোঁ দেই, বাছৰ ওপৰত অংশৰ লগত থাকি পেলাই ওপৰৰ পৰা সেয়া ধুনীয়াকৈ ভিডিঅ' কৰি আছিলোঁ। এইফালে পাচলি কটাত লাগি গৈ পাচলি কটাত সেয়া এইফালে চালাড কাটি আছে আমাৰ দুগৰাকীয়ে। এনেকৈ ডেক চেক লগাই পেলাই তো এইফালে সেয়া বনাবলৈ ৰেডি হৈ আছে, বনাই আছে আৰু বনাই ধুনীয়াকৈ। এইফালে বহুত মানুহ আছিলে আজি, সেয়া বনোৱা খোৱাত লাগি গৈছিলে। সকলোৱে মানে ধুনীয়াকৈ কৰিছে কামবিলাক, ইজনে সিজনে মিলি কৰি লৈ পেলাই ধুনীয়াকৈ বহুত ভাল লাগিছে। পাচলি কটা পূৰা কাম কৰি আছে ধুনীয়াকৈ, সেইবিলাক কৰি বহুত বেছিকৈ ধুনীয়াকৈ নাচিছে লগাইছে। এইফালে আমাৰ দেখিছে নাই বাইদেউহঁতৰ পূৰা ডেন্স। পিকনিক বুলি ক'লেতো অলপতো নাচ হ'বই লাগে ন, নহ'লেনো এনেকৈ সেইটো ভালেই নালাগে। আমাৰ স্কুলখনৰ মানে কোনো মিছ বা গাৰ্জেনখিনি তেনেকুৱা নাই, সকলো একেলগে ধুনীয়াকৈ সমানকৈ মানে যেনেকৈ চলে মিউজিকৰ তেনেকৈ হেৰি কৰে। তাৰপিছত আমি আহিলোঁ ওচৰতে থকা সেই নিজৰা পাৰ্কটো একে লগতে আছে। তো তাতে আমি টিকেট কাটিলোঁ, টিকেটটো 20 টকাকৈ লৈছে। তাৰপিছত আমাৰ সিহঁতে আহি পেলাই সেয়া স্কুল কৰিছে, ইমান ভাল পাইছে, পূৰা উৎপাত কৰি আছে সিহঁতে কৰি পেলাই। তো 20 টকাত আপোনালোকে বহুতখিনি ধুনীয়া মানে বস্তু পাব। 20 টকাত যে ইমানখিনি দেখুৱাইছে মানে বহুত ভাল লাগিছে। তেওঁলোকে বহুত খেলা বস্তু আছে, বহুত মানে অন্ত কৰিব নোৱাৰিব যে এখন বা দুখন তেনেকুৱা নহয়, বহুত আছে। ওপৰলৈ কৈছে, ওপৰলৈ মই ইমান নগ'লোঁ কাৰণ ইহঁতক লৈ পেলাই যাবলৈ ইমান সুবিধা নহয় ওপৰলৈ যাবলৈ, ভাগৰো লাগে।
সেইকাৰণে ওপৰলৈ যোৱাটো মন হ'ল কিন্তু বহুত আছে আপোনালোকে চাব পাৰিব আহিলে এইফালে আমাৰ অংশৰ বডি উঠি আছে মানুহজনী আহি ডাঙৰকৈ নমাই দিয়ক বুলি কৈছে অংশতে মানে ইমান খেলিছে যে বহুত খেলা বস্তু আছে কি ক'ম আপোনালোকে গ'লে বা সোমাব দেওশাল মন্দিৰলৈ গ'লেও সোমাব পাৰিব বেছি দূৰ নহয় তাৰ পৰা ধুনীয়াকৈ মাহঁতে সেয়া খেলিবলৈ পাই বহুত ফূৰ্তি পাইছে আহি পেলাই আহিলোঁ আমি আগৰ পৰা ওলাই তাৰপিছত ইয়াত পূৰা নাচি আছে আৰু চবেই আহি পায়ো ধুনীয়াকৈ দেখিছে আপোনালোকে তাৰপিছত নাচি কৰি হৈ গ'ল হৈ যোৱাৰ পিছত আমাৰ খানা হৈ গ'ল প্ৰথমতে ল'ৰা ছোৱালীখিনি বহুৱাইছে ল'ৰা ছোৱালীখিনি বহুৱাই কৰি লৈ পেলাই যোনে নিজে পাইছে খাইছে যোনে মাকহঁতে খুৱাই দিছে তেনেকৈ মই অংশুৰ লগত বহি দিছোঁ তাৰপিছত আমাৰ সেই ডাঙৰসকলে খুৱাইছে বাইদেউ সেয়া ছাৰহঁতো আহিছিলে সকলোৱে মিলি আমি খালোঁ তো ভাতত আছিলে আজি সেয়া মটন চিলি চিকেন চালাড আলু ভাজি চাটনি পাপৰ তো সেয়া আমি এতিয়া গাড়ীত আহি আছোঁ যাওঁতে যিমানখিনি জ'চ আছিলে সকলোৰে জ'চ কমি গ'লে সকলো নিৰিবিলি হৈ পেলাই বহি আহিছে মই একদম লাষ্ট ছিটত তো অংশু শুই গ'ল ভাগৰো লাগিছে মই ধুনীয়াকৈ একদম তাক খুৱাই লৈছোঁ হৈ পেলাই মই ধুনীয়াকৈ আহি আছোঁ আৰু তো আজি দিনটো এনেকৈ পাৰ হ'ল সকলো গৈছিলে সকলোখিনি ইমানকৈ চলা সম্ভৱো নহয় বাচ্ছা লৈ পেলাই তো ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো বাই আমাৰ দিনটো কেনেকৈ পাৰ হৈ গ'ল চাওকচোন